Hello everybody, I'm Pankaj. I welcome you to Volant Classes. আজি আমি ম্যাথৰ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম আৰু আমাৰ টপিকটো হ'ব কি পাৰ্চেন্টেজ। ইয়াৰ আগৰ টপিকটো আছিলে ৰেচিঅ' এণ্ড প্ৰপৰ্চন। আমি মুঠ 60 মান কুৱেশ্যন কৰা আছে টোটেল মিক্স ইনক্লুডিং, ঠিক আছে। এইখিনি আপোনালোকে কি চাব পাৰে, প্লেলিষ্টত বনাই থোৱা আছে। বাকী GS GQ কভাৰ কৰা আছে, আপোনালোকে গৈ চাব পাৰে। আৰু চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে দেন ছাবস্ক্ৰাইব কৰি ল'ব। লেটছ ষ্টাৰ্ট। প্ৰথম প্ৰশ্নটো কি দিছে, এটা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ 40% নম্বৰ পাব লাগে। ৰক্তিমে 185 নম্বৰ পাই অনুত্তীৰ্ণ হ'ল। তেওঁ আৰু 15 নম্বৰ বেছি পোৱাহেঁতেন উত্তীৰ্ণ হ'ল হয়। পৰীক্ষাটোত মুঠ নম্বৰ কিমান আছিল? তো কুৱেশ্যনটো দেখাৰ লগে লগে আপোনালোকে কি কৰিব, ভিডিঅ'টো পজ কৰি সলভ কৰিব চেষ্টা কৰক। অ'কে, তো মই সলভ কৰিছোঁ, ঠিক আছে। ইয়াত কি দিছে, ৰক্তিমে 185 নম্বৰ পালে, ই আৰু 15 নম্বৰ বেছি পোৱাহেঁতেন কি উত্তীৰ্ণ হ'ল। মোক দিয়া আছে কি উত্তীৰ্ণ হ'বলৈ কিমান 40% লাগে। ফৰ এক্সাম্পল 100% আমি ধৰিলো সম্পূৰ্ণ নম্বৰটো, হয় নাই? সো ইয়াৰ কি 40% পালে পাছ হৈ যাব। বাট ৰক্তিমে কি 185 পালে, ঠিক আছে। ই আৰু 15 নম্বৰ বেছি পোৱাহেঁতেন উত্তীৰ্ণ হ'লহেঁতেন। মানে কি 15টো মই যোগ দি দিম, চাবা 5 5 10, 8 1 9, ঠিক আছে, 10 200, মানে কি 200 নম্বৰ পালে পৰীক্ষাত কি উত্তীৰ্ণ হয়। সো এই 40%ৰ মানটো কিমান 200, ধৰিব পাৰিছেনে? 40%ৰ মানটো কি 200। আমাক কি সুধিছে, পৰীক্ষাটোত মুঠ নম্বৰ কিমান আছিল। সো আমাক এই 100% সুধিছে, ঠিক আছে। এক সেকেন্ড, 40%ৰ মান কি আছে, 40% মান দিয়া আছে 200। 1% কিমান হ'ব, এইটো কেনসেল শূন্য 4 5 গুণ 20। 1%ৰ মান 5 হলে 100% লাগে নহয়, কিমান হ'ব, শূন্যটা লগাই লল মানে 500। মুঠ নম্বৰ কিমান আছিল 500, অপশন সি। ওকে, নেক্সট কুৱেশ্যন। ইয়াত কৈছে কি 0.8ক ভগ্নাংশত প্ৰকাশ কৰা। সো ইট ইজ সিম্পল, 0.8 আছে নাই, আমি কি কৰো ওপৰত এই যিটো সংখ্যা আছে ন, মানে ডিজিটটো আছে সেইটো ওপৰত পাতিম, তাৰপিছত এই হৰণ চিহ্ন দিম। সো পইণ্টটো ধৰি লৈছো মই 1। সো 1ৰ পিছত কেইটা সংখ্যা আছে, সৰি পইণ্টৰ পাছত কেইটা অংক আছে, এটা, মানে এইটো ভগ্নাংশ। ওকে, ইয়াৰ অপশন কি দি আছে, 1/100, 1/125, সো এইকেইটা অপশন নহয়, ঠিক আছে। ভগ্নাংশত প্ৰকাশ কৰিব কৈছে, ভগ্নাংশ পালো এইটো। যদি ইয়াক কোৱা হলে মোক শতাংশত প্ৰকাশ কৰা 100% কৰিলে কিমান, 100 80%। 4 সমস্ত কি 8/3 শতাংশত প্ৰকাশ কৰিলে পোৱা যাব। ওকে, 4 সমস্ত 8/3, এটুক যদি আমি ভগ্নাংশত প্ৰকাশ কৰো, মানে এইটো অলৰেডি ভগ্নাংশত আছে, বাট এইটো প্ৰকৃত ভগ্নাংশত নাই, ঠিক আছে। এইটো কি ফ্ৰেকশনত আছে, সৰি মিক্স ফ্ৰেকশনত আছে। ইয়াত আমি কি ফ্ৰেকশন নিব লাগিব। কিমান বা 4 32, 32 3 35, 35/8। ইয়াক যদি মই শতাংশ নিও 100 এনেকৈ কৰিম, ঠিক আছে। ক্যালকুলেশনটো কৰি ললো, ক্যালকুলেশন বিশেষ একো কৰিব নালাগে। চোৱা এই 100টো আমাক দৰকাৰ নাই, 100টো পূৰণ হলে দশমিকত অলপ খেলি মেলি হ'ব পাৰে, পইণ্টটো আগত পিছত যাব, হয় নাই? কিন্তু মই যেতিয়া 35ক 8 হৰণ কৰিম, চাবা 4 বাৰ আহিবই, 4 অপশন চোৱা ডিত আছে অনলি, ঠিক আছে। ওকে, 63 প্ৰশ্ন কি 3750 গ্ৰামৰ 45% কিমান। তো এইবিলাক কুৱেশ্যন ডাইৰেক্ট পাতি দিব লাগিব, 45। ওকে, এইটো শূন্য গুচি গ'ল, 5 9 গুণ 45, 5 2 গুণ 10, 9 ইয়াক যদি পূৰণ কৰোঁ কিমান, 9 5 45, 9 7 63, 63 4 67, 6 9 3 27, 27 6 কিমান 43, 2 হৰণ কৰিলে 2 হলং 32, 2 8 গুণ 16, তাৰপিছত 2 7 14 5, ঠিক আছে। এইটো 1687.5। সো এই পাৰ্চেন্টেজ চিনটো নাহে, আমি পাৰ্চেন্টেজত প্ৰকাশ কৰা নাই নহয়, কিমান শতাংশ বুলি কৈছে নাই 1687.5। ওকে, নেক্সট কুৱেশ্যন। কিমান টকাৰ 30% মান 225 টকা। সিম্পল এনেকৈ লিখিব পাৰা,
x টকাৰ 30% মানে কিমান 225 টকা এনেকৈও পাৰা আমাক দিয়া আছে 30% মান কি 225 100% লাগে নাই 100% মান কি হ'ব 225 30 এফালে 100 শূন্য শূন্য 3 কাটিলে 3 7 21 3 5 15 মানে কিমান পালো 75 into 10 750 টকা তো ইয়াত কি কৰিম x টকাৰ লগত 30% পূৰণ হৈছে এফালে গলে হৰণ হৈ যাব 30% মই এনেকৈ লিখিব পাৰো হয় নাই এটা 225 তলত 30 100 এটো তোমাৰ ট্ৰেডিশনাল নিয়ম এইটো আমি ফটকে কৰিম মানে নেক্সট কোৱেশ্চন সৰি 6 সমস্ত 5 ভাগৰ 2 দশমিকত প্ৰকাশ কৰিলে পোৱা যাব এটা সিম্পল 6 5 2 6 plus 5 এ কৰিলে 0.4 মানে 6.4 হ'ব আনসাৰ সো এটো পইণ্টটো ইয়াত দিব লাগিছিল ওকে অপচন খিনি অলপ খেলিমেলি কৰিছে আমাৰ যিজনে কোৱেশ্চন বনাই ওকে ইটস ওকে একো নাই আপোনালোকে অলপ এডজাস্ট কৰি লব হা এটো আপোনালোকে হয়তো এনেকৈ কৰিলেহেঁতেন মোৰ বিশ্বাস 6 সমস্ত 5 ভাগৰ 2 5 30 30 এ 32 5 নাই 5 এ কৰিলে কিমান 5 6 30 5 4 20 এটা আমাক দৰকাৰ নাই এটো কি আছে 6 সমস্ত 5 ভাগৰ 2 মানে 6 যোগ 5 এ 2 গুণ কৰিলে 0.4 তো এই দুটা যোগ কৰিব লাগে 6.4 আনসাৰ নেক্সট কোৱেশ্চন 56 ৰ 140% প্লাস 140 ৰ 56% কিমান মই ইয়াৰ লগত এটা বস্তু আছে মই কৈ দিও a% of b সমান b% of a এটো মন ৰাখি লব ইয়াত যদি চাও 56 ৰ 140% আৰু 140 ৰ 56% দুইটা একে হয় আমি যিকোনো এটা উলিয়াম তাক আমি ডাবল কৰি দিম ঠিক আছে এটা 56 140 তলত 100 এটো ক্যান্সেল গল 56 আৰু 14 পূৰণ কৰিলে কিমান হ'ব 4 6 24 4 5 20 22 1 6 গুণ 6 1 5 গুণ 5 4 8 7 দহে হৰণ কৰি আছিল না পইণ্টটো এটাৰ আগত আহিব 78.4 অপচন এ সো এটো কি কাৰণে একে পাছাব 56 পূৰণ 140 100 আৰু 140 into 56 সো ইয়াত 140% দিছে ইয়াত 56% দিছে আলটিমেটলি মই ওপৰৰ কিটা পূৰণ কৰিম ন ইয়াতো হে একে 140 into 56 পূৰণ কৰিম তলত এখটো আছে সো এই দুইটা একে হয় মানে a% of b equal b% of a দুটা সেম হয় তো ইয়াত আপুনি সব 56 ৰ 140% বেলেগে আৰু 140 ৰ 56% বেলেগে কৰি থাকিব নালাগে ভেৰি পাইছে না ওকে এটা আমি এটা বস্তু কৰা নাই আনসার হল নাই টু টাইম নকৰিলো ন এক টু টাইম কৰিব লাগিব 2 4 8 2 8 16 2 7 14 15 ঠিক আছে ইয়াত টু টাইমটো যদি নকৰে দেন ভুল হৈ যাব ঠিক আছে এটা উলিয়াই লওক এটা উলিয়াৰ পিছত তাক ডাবল কৰি দিব সাপোজ ইয়াত x ধৰিলেটো এটো x আমি এটাহে উলিয়াইছো গতিকে দুটা যোগ কৰিব লাগিব নহয় 2x x ৰ ভ্যালুটো আমি কি 78.4 তাক টু টাইম কৰি দিলো 156.8 পাই গেল এটো হ'ব এটো নহয় কাৰেক্ট ওকে সেনেকুৱা সৰু সৰু ভুল আপোনালোকৰ হৈ যাব পাৰে সেই কাৰণে কি প্ৰেক্টিস কৰি থাকক নেক্সট কোৱেশ্চন এটা খৰাহিত থকা 25টা আমৰ 72% ভাল খৰাহিত থকা বেয়া আমৰ সংখ্যা উলিয়া ওকে সো আমি যদি মুঠ যিকোনো বস্তু লেভেল দিয়া হয় তাক আমি 100% ধৰিম সো 100% ৰ কিমান 72% আম কি ভাল ওকে আৰু বাকি বেয়া কিমান মানে 8 28 28% বেয়া ওকে সো আমাক 72% ভাল দিয়া আছে 28% বেয়া আছে আমি সেই মুঠ আম কিমান 100% মান 25 দিয়া আছে নাই 25 ৰ 28% কিমান হ'ব হেতু হদিছে তো 25 ৰ 28% এটো মানে 25 ৰ 28% তো ইয়াকে 25 এক কইলে সরি 25 এক কইলে 4 4 এক কইলে 7 বার যাব মানে 7 পাম এটা নহয় 7 পাম আনসার 7 টা এক আপুনি বেলেগ টেকনিক ইউজ কৰি উলিয়াব পাৰে ইয়াত যদি মই বুজাই যাওঁ
বহুত সময় লাগি যাব যেতিয়া মই ডেডিকেটেড ভিডিঅ' আনিম পাৰ্চেণ্টেজৰ ওপৰত মানে এনেধৰণে বুজাই দিম যাতে আপোনালোকে দেখালে হ'লে গম পাই যাব ঠিক আছে এতিয়া আপোনালোক হয়তো নতুন হ'ব পাৰে বা আগত পঢ়িব পাৰে তো আপোনালোক এতিয়া কি প্ৰেক্টিচ কৰক কুৱেশ্যনখিনি চাওক মানে এক্সাৰচাইজ কৰাৰ আগত যেনেকৈ ৱাৰ্ম আপ কৰোঁ ন তেনেদৰে আপোনালোকে প্ৰেক্টিচ কৰক তাৰপিছত আমি মেইন যিটো টপিক হ'ব ন তাৰ ওপৰত আৰু শিকিম যিমান মানে কনচেপ্ট আছে নেক্সট কুৱেশ্যন যদি এটা সংখ্যা 69 বহাই দিয়া হয় তেন্তে সংখ্যাটো 103% সমান হয় মই এগেইন কৈ আছো চাবা আমি সম্পূৰ্ণ সংখ্যাটো 100% ধৰো কিমান হৈছেগে 103% বহাই দিয়া বুলি কৈছে নে সংখ্যাটো মানে কিমান ইয়াত কিমান বাঢ়িছে যদি পাৰ্চেন্টেজ চাওঁ 3% 3% মান 69 কৈছে মানে 69 বহাই দিছে নহয় নাই ইয়াত কি সুধিছে সংখ্যাটো কি মানে 100% মুঠ সংখ্যাটো কি বা মুঠতে কিমান আছিল তেনেধৰণে বুলি ক'লে 100% উলিয়াব লাগিব 3% মান 69 1% মানে কিমান হ'ব 3 দুগুণ 6 3 3 গুণ 9 আমাক কি লাগে 100% মান শূন্যটা লগাই দিয়ক ইয়াত 2300 The option key B correct. Okay. Next question. এটা ফুটবল দলত মুঠতে 10খন খেলত জয়লাভ কৰিলে এটা ফুটবল দলে মুঠতে 10খন খেল জয়লাভ কৰিলে যদি দলটোৰ জয়লাভৰ হাৰ 40% তেন্তে দলটোৱে মুঠতে কিমানখন খেল খেলিছিল 69 নম্বৰ কুৱেশ্যনটো আপোনালোকক এৰি দিছো আপোনালোকে ক্যালকুলেশন কৰি কমেন্টত জনাব ঠিক আছে নেক্সট নিশিতাই তেওঁৰ দৰমহাৰ 75% খৰচ কৰে আৰু বাকিখিনি জমা কৰে যদি কোনো মাহত তেওঁ 2940 টকা জমা কৰে তেন্তে তেওঁৰ মাহিলী দৰমহা ঠিক আছে সো টোটাল দৰমহা তাই পাইছিল কিমান 100 তাৰে কিমান 65 খৰচ কৰিলে 100 টো এটো কেন দিছো 65% দি আছে নহয় গতিকে মুঠটো সদায় 100 ধৰো 100 ধৰালে মই 65 লিখিব পাৰো যদি ইয়াত মই কিবা কিবি 500 600 লোৱালে মই 65 লিখিব নোৱাৰো ঠিক আছে 65 টো 100 টকা কৰা নাই জানো মানে 100 যদি আমি চাও 65% তো আমি 100 হিচাপে লৈ লৈছো এটা মুঠ ইমান টকা তেওঁ ইনকাম কৰে ইনকামৰ কি 65% খৰচ কৰে মানে 65 খৰচ কৰে তো বাকি কিমান থাকিলে বাকি জমা 100 পৰা 65 কৰিলে কিমান 535 ঠিক আছে এই জমা কৰা ভ্যালুটো দিয়া আছে 2940 তো ভালকে লিখি দিছো 35 2940 so 35 ৰ মান 2940 তো মাহিলী দৰমহা মানে 100 উলিয়াব লাগে পাছে কইলো 5 7 35 5 20 100 হাতে যদি ইয়াত কম মই 7 3 গুণ 7 4 গুণ 28 7 2 গুণ 14 তো 20 into 20 কইলে কি পাব ন দুটা আহি পই 2 2 গুণ 4 2 4 8 ইমান টকা clear option B is the correct answer all right next question নিৰ্মালীয়ে তেওঁৰ হাতত থকা টকাৰ 75% খৰচ কৰাৰ পিছত তেওঁৰ হাতত 600 টকা থাকিল তেওঁৰ হাতত আৰমানদে কিমান টকা আছিল নাম মহিন্দে কিমান টকা আছিল মুঠতে কিমান আছিল এনেধৰণৰ আহিলে কি 100% হৈ লৈছে ঠিক আছে 100% তেওঁৰ হাতত আছিল তাৰে তেওঁ কি 75% খৰচ কৰিলে থাকিব কিমান বাকি 25% এই 25% ৰ ভ্যালু কিমান দিয়া আছে 600 টকা আর মধ্যে কিমান আছিল হেতু সুধিছে নাই সো 100% ৰ ভ্যালু কিমান হ'ব 25 সরি তাহলে 100 process কৰিলে কিবা 4 বাৰ যাব 4 কৰিলে 2400 টকা আকছো 100% মুঠতে তাই হাতত আছিল টকা হা নাই তাৰে 75% খৰচ কৰিলে বাকি কিমান ন 25% হে বাকি 25% ৰ মানে কিমান দিয়া আছে 600 টকা তো 25% ৰ মান যদি 600 টকা হয় 100% মান আমি ইজিলি লৈ পাৰিম কিমান হললে 2400 টকা হা নাই আশা কৰিছো বুজি পাইছে সবে ন যদি নাই পায় দুবাৰ মান চাই দিও ক্লিয়াৰ হৈ যাব বাকি মই কনসেপ্টৰ ভিডিও আনিমে তেতিয়া আৰু ক্লিয়াৰ হৈ যাব নেক্সট শান্তনু এটা বৰ্ষত 204 দিন বিদ্যালয়ত উপস্থিত আছিল যদি তেওঁৰ উপস্থিতি 85% তেন্তে বৰ্ষটোত কিমান দিন বিদ্যালয় খোলা আছিল চোৱা 85%
উপস্থিতি যিটো শতাংশ হয় নাই তাৰ মান কিমান 204 এই কিমান দিন বিদ্যালয় খোলা আছিল মানে সেইটো সদায় 100% হয় এই 100%ৰ 85% মান দিয়া আছে 204 ইয়াত আকৌ আমি আকৌ হেৰি কিছিলে 15% আকৌ এক্সট্ৰা কৰি ল'ব নালাগে সো হি 85% ৰেটত মানে সেইটো শতাংশত তাৰ উপস্থিতি শতাংশ আছিল যদি আমাক সুধিলে হয় অনুপস্থিতি শতাংশ কিমান বা অনুপস্থিতিৰ দিন কিমান তেতিয়া আমি 50% উলিয়ালোহেঁতেন বাট আমাক ইয়াত অনুপস্থিতি শতাংশ সোধা নাই আমাক সুধিছে কিমান দিন বিদ্যালয় খোলা আছিল 100% উলিয়াব লাগিব অবভিয়াছলি ন 85%ৰ মান 204 100% কিমান হ'ব 5 যদি কাটো ইয়াত 17 বাৰ যাব 5 এক 20 বাৰ 17 এক যদি কাটো 17 অংকে 17 2 শতাংশ 34 সো 12 পূৰণ 20 কিমান হ'ব 2 বাৰ 24 240 দিন এই 240 দিনৰ 204 দিন গৈছিল তাৰপিছত 36 দিন যোৱা নাছিল এই 36 টোৱে কি 15% হয় কাৰ 240 দিনৰ নেক্সট এখন ফলৰ বাগিচাত মুঠতে 3000 জোপা গছ আছে ইয়াৰে 30% আপেল আৰু 25% কমলা গছ বাকিবোৰ নাচপতি গছ এতিয়া বাগিচাখনত নাচপতি গছৰ সংখ্যা কিমান টোটাল কিমান আছে 3000 জোপা গছ ইয়াৰে 30% আপেল A 25% কমলা কমলাক মই কি অৰেঞ্জ ঠিক আছে বাকি যিমান শতাংশ আছে সেইটো কি নাচপতি অবভিয়াছলি নাই 30 25 মানে 55 থাকিলে কিমান 45 সো 45% কি আছে নাচপতি তো এই 45% মানটো উলিয়াব গৈছে মানে কি 3000 টোটেলটো যিটো আছে ন তাৰ 45% উলিয়ালে আমাক শূন্যবিলাক দৰকাৰ নাই মই এই 3টো আৰু 45টো পূৰণ কৰিম 3 5 15 3 4 12 কে 13 তো 135 মোক লাগিবই আগত বাকি এফালে পিছত শূন্য ইয়াত 3টা 4টা 5টা দৰকাৰ নাই মোৰ 135 অনলি ইয়াত আছে ইজ দ্য কাৰেক্ট আনসার ঠিক আছে ওকে আজি পার্সেন্টেজৰ কোৱেশ্চন ইমানেই আছিল নেক্সট আৰু কোৱেশ্চন আহি থাকিব তাৰ কাৰণে কি চেনেলটো সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰি লওক আৰু বাকি পিডিএফৰ কাৰণে টেলিগ্ৰাম জয়েন কৰি ল'ব ডেসক্ৰিপশ্যনত দিয়া আছে বাকি ওৱান অন ক্লাसेस বুলি মাৰিলে আপোনালোকে দেখি যাব টেলিগ্ৰাম তাত পিডিএফ দিয়া আছে আকৌ কিটা দিয়া আছে আপোনালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিব আৰু কোৱেশ্চনখিনি আপোনালোকে প্ৰেক্টিছ কৰক ওকে আৰু আজি এটা ভিডিঅ' দিয়া আছিলে আহোম ৰজাসকলৰ নাম তেওঁলোকৰ হিন্দু নাম আৰু তেওঁলোকৰ আহোম নাম আমি কেনেধৰণে মনত ৰাখিব পাৰোঁ তাৰ ওপৰত সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব বহুত বেনিফিচিয়েল হ'ব ওকে থ্যাংক ইউ সো মাচ